নমস্কাৰ এই মুহূৰ্তত দৰ্শকসকলক স্বাগতম জনাইছো ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো গৌৰৱৰ পত্নীৰ সৈতে পাকিস্তানৰ ঘনিষ্ঠ সম্পৰ্ক আছে এবাৰ সাংসদ গৌৰৱ গগৈৰ পত্নী পাকিস্তান লিংক সন্দৰ্ভতো মুখ খুলিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিস্ফোৰক মন্তব্য কৰিছে এছআইটিয়ে তদন্তত লাভ কৰিছে বিস্ফোৰক তথ্য এলিজাবেথ গগৈ জড়িত সংস্থাৰ পাকিস্তানৰ সৈতে ঘনিষ্ঠ সম্পৰ্কৰ তথ্য লাভ কৰিছে ভবাতকৈ অধিক তথ্য লাভ কৰিছে এছআইটিয়ে এটা মাহ ধৰি দিল্লী আহমেদাবাদ আদিত তদন্ত কৰিছে এছআইটিয়ে সেপ্টেম্বৰত অন্ত পৰিব গৌৰৱৰ পত্নীৰ পাকিস্তান লিংকৰ এছআইটিৰ তদন্ত এছআইটিৰ তদন্ত শেষ হলে সিদ্ধান্ত লব কোন সংস্থাক দিয়া হ'ব পৰৱৰ্তী তদন্ত প্ৰয়োজন সাপেক্ষে এনআইএ তদন্ত হস্তান্তৰ কৰা খণ্ডত লোৱা হ'ব সিদ্ধান্ত ভিসা বাতিল খণ্ডতো ভাৰত চৰকাৰক অনুমোদন জনোৱা খণ্ডতো লব সিদ্ধান্ত পূৰ্বে খণ্ডে কৰাতকৈ পাকিস্তানৰ সৈতে গভীৰ সম্পৰ্কৰ তথ্য লাভ কৰিছে এছআইটিয়ে কেবিনেটৰ অনুমোদনৰ পাছত ৰাজহুৱা কৰা হ'ব এছআইটিৰ তদন্তৰ প্ৰতিবেদন সাংসদ গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তান লিংক সন্দৰ্ভতো বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ ৰাতিপুৱাৰ আন এটা ডাঙৰ খবৰ হৈছে হাতত কলা কাপোৰ বান্ধি যাব লাগিব মছজিদলৈ দেশৰ মুছলমানলৈ এক নিৰ্দেশনা দিয়া হৈছে একত্ৰিত হোক দেশৰ মুছলমানসকল কিয়নো ৰমজান মাহৰ শেষৰটো জুম্মাতুলত কৰক বিশেষ কাম হাতত কলা কাপোৰ বান্ধি যাওক মছজিদলৈ অল ইণ্ডিয়া পাৰ্চনেল ল বোৰ্ডৰ এক বিশেষ ঘোষণা ওয়াকফ সংশোধনী বিধায়কৰ বিৰুদ্ধে হাতত কলা কাপোৰ মেৰিয়াই লোক প্ৰতিবাদত ওয়াকফ সংশোধনী বিধায়কৰ বিৰুদ্ধে হাতত কলা কাপোৰ মেৰিয়াই কৰক প্ৰতিবাদ সমগ্ৰ দেশৰ মুছলমানক মোদী চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আহ্বান ল বোৰ্ডৰ যন্ত্ৰৰ মন্ত্ৰৰ পাছতে 28খনকৈ ৰাজ্যৰ লাখ লাখ মুছলমানে দেখুৱাইছিল শক্তি মুছলমানক জুকাই লৈ বিপদত পৰিছে এইবাৰ নৰেন্দ্ৰ মোদী চৰকাৰ মুছলমানক জুকাই লৈ বিপদত মোদী চৰকাৰ এইবাৰ প্ৰতিখন ৰাজ্যত বৃহৎ প্ৰতিবাদৰ ঘোষণা প্ৰতিখন ৰাজ্যলৈ মুছলিম পাৰ্চনেল ল বোৰ্ডে প্ৰেৰণ কৰিছে জাননী ওয়াকফ বিধায়কৰ দেশ প্ৰতিখন ৰাজ্যই ৰাজ্যৰ জিলাই হ'ব বৃহৎ প্ৰতিবাদ দেশজুৰি প্ৰতিবাদ হ'ব বুলি আনুষ্ঠানিক ঘোষণা মুছলিম পাৰ্চনেল ল বোৰ্ডৰ লোকসভাত গৃহীত হল এখন বিশেষ বিধায়ক ভাৰতত আৰু সহজে প্ৰৱেশ কৰিব নোৱাৰিব বিদেশী নাগৰিক বৃহস্পতিবাৰে লোকসভাত গৃহীত হল অনুপ্ৰৱেশকাৰী আৰু বিদেশী বিধায়ক 2025 লোকসভাত ধনী ভোটত গৃহীত হল অনুপ্ৰৱেশকাৰী আৰু বিদেশী বিধায়ক 2025 চলিত বৰ্ষৰ 11 মাৰ্চত সংসদত উত্থাপন কৰা হৈছিল অনুপ্ৰৱেশকাৰী আৰু বিদেশী বিধায়ক 2025 চলিত 11 মাৰ্চত সংসদত উত্থাপন কৰা হৈছিল অনুপ্ৰৱেশকাৰী আৰু বিদেশী বিধায়ক 2025 অনুপ্ৰৱেশকাৰী আৰু বিদেশী বিধায়ক 2025 আইনত সন্নিৱিষ্ট কৰা হৈছে 36টা ধাৰা সংসদত বিধায়কখনৰ ওপৰত হোৱা চৰ্চা কালত পশ্চিমবংগৰ চৰকাৰক টাৰ্গেট কৰি লৈছে অমিত শাহে ভাৰত বাংলাদেশ সীমান্তত কটাতাৰ দিবলৈ বংগৰ শাসনাধীষ্ঠ দলে বাধা প্ৰদান কৰাৰ অভিযোগ অমিত শাহৰ পশ্চিমবংগৰ ভাৰত বাংলাদেশ সীমান্ত উন্মুক্ত হৈ থকাৰ ফলতেই ভাৰতত অনুপ্ৰৱেশকাৰীৰ সমস্যা বৃদ্ধি পাইছে বুলি দাবী কৰিছে গৃহমন্ত্ৰী অমিত শাহে নতুন বিধায়ক অনুসৰি শাস্তিৰ সন্মুখীন হ'ব বিনা অনুমতিত ভাৰতত প্ৰৱেশ কৰা বিদেশী নাগৰিকে যাৱতীয় দস্তাবেজ অথবা পাছপোৰ্ট অবিহনে ভাৰতত প্ৰৱেশ কৰিলে বিদেশী নাগৰিকৰ 5 বছৰৰ জেল হোৱাৰ উপৰিও 5 লাখ টকাৰ জৰিমনাও ভৰিব লাগিব অনুপ্ৰৱেশকাৰী আৰু বিদেশী বিধায়ক 2025 আইনত পৰিণত হলে পাছপোৰ্ট অবিহনে ভাৰতত প্ৰৱেশ কৰিব নোৱাৰিব বিদেশী নাগৰিক তামোল পানৰ ব্যৱসায়ী কাৰোৰে পৰাই এবাৰ অতিৰিক্ত কৰ ল'ব নোৱাৰিব মহলদাৰে অস্থায়ী ব্যৱসায়ীৰ পৰা কোনো ধৰণৰ কৰ সংগ্ৰহ কৰিব নোৱাৰিব মহলদাৰে এটা ডাঙৰ খবৰ এই মুহূৰ্তত বজাৰৰ ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰাও অতিৰিক্ত কৰ ল'ব নোৱাৰিব মহলদাৰে তামোল পানৰ ব্যৱসায়ী শাক পাচলি ব্যৱসায়ীকে ধৰি ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা জদে মদে এতিয়া টকা উঠাব নোৱাৰিব মহলদাৰে
কেবিনেটত আজি এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে মহলদাৰে নতুন বজাৰ লোৱাৰ পূৰ্বেই হ'ব পুলিচ ভেৰিফিকেশ্যন প্ৰথমবাৰলৈ বজাৰৰ মহলদাৰসকলক কঠোৰ সক্ৰিয়তা দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা খবৰ হৈছে ৰাজ্যত পবিত্ৰ ৰমজান মাহতেই এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা 12 গৰাকীকৈ শিশু মহিলাসকল সহ 12 গৰাকী লোক জীৱন্তে অগ্নিদগ্ধ হৈ পৰিছে ৰাজ্যত বুকু কঁপি উঠা এক ভয়ংকৰ অগ্নিকাণ্ড এবাৰ জীৱন্তে জ্বলি উঠিছে শিশু মহিলা সহ 12 গৰাকীকৈ লোক ইটাবাটা চৌহদত শ্ৰমিকৰ কোঠাত এক ভয়ংকৰ অগ্নিকাণ্ড শুৱালকুছিৰ পাকৰকুনাত এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে অগ্নিকাণ্ডত কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰণ সংঘটিত হৈছে অগ্নিকাণ্ডত কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰণ হৈছে আৰু ততাতৈয়াকৈ আটাইকে জিএমচি চলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে ৰমজান মাহৰ ইফতাৰ কৰি থকাৰ সময়তেই এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা আন এটা খবৰ হৈছে পবিত্ৰ ৰমজান মাহতো কন্ট্ৰাক্ট চলাইছে এবাৰ ইজৰাইলে ৰমজান মাহতেই মৃত্যু হৈছে শ শ পেলেষ্টাইনিৰ পবিত্ৰ ৰমজান মাহতো পেলেষ্টাইনত কন্ট্ৰাক্ট এবাৰ ইজৰাইলৰ আক্ৰমণত দুটা সপ্তাহৰ অন্তৰালত প্ৰায় 900 গৰাকীকৈ লোকৰ মৃত্যু হৈছে এটা ৱাৰ্ড ব্ৰেকিং এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো ইজৰাইলৰ কাণ্ডক লৈ গৰিহণা বিশ্বৰ ইছলামিক ৰাষ্ট্ৰসমূহৰ ইজৰাইলৰ কাণ্ডক লৈ গৰিহণা দিছে বিশ্বৰ ইছলামিক ৰাষ্ট্ৰসমূহে হামাছৰ ওপৰত আক্ৰমণ কৰিম বুলি নিৰীহ পেলেষ্টাইনিক হত্যা কৰিছে ইজৰাইলে হামাছৰ ওপৰত আক্ৰমণ কৰিম বুলি নিৰীহ পেলেষ্টাইনিক হত্যা ইজৰাইলৰ আইডিএফৰ নেতৃত্বত জলস্তৰ আৰু আকাশমাৰ্গেৰে আক্ৰমণ ইজৰাইলৰ কাণ্ডক স্তম্ভিত হৈ পৰিছে সমগ্ৰ বিশ্ব পবিত্ৰ ৰমজান মাহতো পেলেষ্টাইনত কন্ট্ৰাক্ট চলাইছে ইজৰাইলে আন এটা খবৰ হৈছে এবাৰ ৰাজপথতে গুলিয়াই হত্যা কৰিছে এগৰাকী বিজেপি নেতাক ঝাৰখণ্ডৰ ৰাঁচীৰ কানকেত জিলাৰ পৰিষদৰ প্ৰাক্তন সদস্য অনিল টাইগাৰক গুলিয়াই হত্যা কৰিছে এবাৰ দুষ্কৃতিকাৰীয়ে এবাৰ ৰাজপথত বিজেপি নেতাক গুলিয়াই হত্যা কৰাৰ পিছতে এবাৰ চৌদিশে চাঞ্চল্যৰ বিৰাজ কৰিছে পৰৱৰ্তী খবৰটো হৈছে এবাৰ পৰ্টেলৰ সাংবাদিক বুলি গণ্য নকৰে মুখ্যমন্ত্ৰী সাংবাদিক দিলৱাৰ হুছেইনৰ বৃত্তি সম্পৰ্কে এবাৰ প্ৰশ্ন উত্থাপন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এমুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো বৃহস্পতিবাৰে এক সংবাদমেলত সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰ সন্দৰ্ভত মুখ খুলিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত সাংবাদিকে প্ৰশ্ন কৰাত হিমন্ত বিশ্ব শৰ্মাই কয় যে দিলৱাৰ হুছেইন মজুমদাৰে পৰ্টেলত কাম কৰে জনসংযোগে কোনো পৰ্টেলৰ সাংবাদিকক আজিলৈকে সাংবাদিক বুলি মৰ্যাদা দিয়া নাই আমি প্ৰিণ্ট মিডিয়া আৰু ইলেক্ট্ৰনিক মিডিয়াকহে সাংবাদিকতাক স্বীকৃতি দিওঁ গতিকে দিলৱাৰ হুছেইন মজুমদাৰক সাংবাদিক বুলি গণ্য কৰিব নোৱাৰি লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে যদি প্ৰেছ ক্লাবে কেতিয়াবা পৰ্টেল ভিত্তিক সাংবাদিকসকলক স্বীকৃতি প্ৰদানৰ কথা চিন্তা কৰে তেন্তে বিষয়টো প্ৰথমে চৰকাৰৰ আলোচনা কৰিব লাগিব হিমন্ত বিশ্ব শৰ্মাই কয় যে দিলৱাৰ হুছেইন মজুমদাৰ আসলতে সাংবাদিক নে ব্যৱসায়ী তেওঁৰ ডাম্পাৰ ব্যৱসায় আছে তেওঁ ব্যৱসায়িক কাৰণত গ্ৰেপ্তাৰ হৈছে নে আন কিবা কাৰণত গ্ৰেপ্তাৰ হৈছে সেয়া ক'ব নোৱাৰি লগতে কয় যে তেওঁৰ ওপৰত আৰু 2-3টা গোচৰ আছে গোটেই কেইটা গোচৰতে তেওঁক গ্ৰেপ্তাৰ কৰা হ'ব আৰু গোটেই কেইটা গোচৰতে তেওঁক জামিন বিচাৰিব লাগিব বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ